আজি ইন্দ্ৰজিৎ সিনহা আমাৰ তেওঁ এটা অভিযান বহুদিনৰ পৰা চলাই আছে। আমাক তাতে সহযোগী কৰিছে। ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে তেওঁ এটা অভিযান আগৰ পৰা চলাই আছে। বিভিন্ন তেওঁ সেমিনাৰ কৰিছে, বিভিন্ন আলোচনা চক্ৰ কৰিছে, বহুত জেগাৰ পৰা খবৰ দিছে, আমাক বহুত সহায় কৰি আছে। আৰু আজি তেওঁ এটা ভাল অভিযান লৈছে। তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈকে বাইকেৰে তেওঁ মানুহক সজাগ কৰাৰ চেষ্টা কৰিছে যে ড্ৰাগছটো এটা বৰ ভয়ানক বস্তু হয়, আমাৰ এইটো সমাজৰ বিৰোধী হয়, সমাজৰ উন্নতিৰ বাধা হয়। এই সম্পৰ্কত তেওঁ আজি ওলাইছে, বাইক ৰাইডিঙত ওলাইছে। এই সম্পৰ্কত জনসচেতন কৰিবৰ বাবে এইটো আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আমি আশা কৰোঁ তেওঁৰ এই অভিযানৰ পৰা কিঞ্চিত হ'লেও আমাৰ সমাজখনত আমাৰ এইটো এটা যাব যে ড্ৰাগছৰ বিৰুদ্ধে এটা মেছেজ যাব। তাৰ ফলত আমি এখন ভাল সুস্থ সমাজ পাম বুলি আমি ভাবিছোঁ আৰু সেয়ে তেওঁক শুভেচ্ছা জনাইছোঁ। আৰু এইটো ফ্লেগ অফ কৰাৰ কাৰণে কৈছে OC আমাৰ জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহন্ত কংকন মহন্ত আৰু মই আমাৰ হেৰি আছে নাগৰিক কমিটিৰ লকপৰ্টাৰ ৰিজেন লকৰ, তেখেতে আমি গোটেইকেইটাই শুভেচ্ছা জনাই তেখেতক আমি ফ্লেগ অফ কৰাৰ কাৰণে। মোৰ নাম ইন্দ্ৰজিৎ সিংহ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ সপোনক বাস্তৱত পৰিণত কৰাৰ লক্ষ্যৰে মোৰ এটা ক্ষুদ্ৰ প্ৰয়াস। মই আজিৰ পৰা এটা ছিংগল টু হুইলাৰ ৰাইড লৈ অসমৰ সকলো জিলাক যাত্ৰা কৰিব আৰম্ভ কৰিছোঁ। এই যাত্ৰাৰ মোৰ মূল উদ্দেশ্য হৈছে অসমৰ যুৱ সমাজক ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে সচেতনতা বিস্তাৰ কৰা। মোৰ এটা শ্লোগান আছে, নো টু ড্ৰাগছ, ইয়েছ টু লাইফ। আৰু মোৰ এই যাত্ৰাৰ নাম দিছোঁ মই ইউথ এগেইনষ্ট ড্ৰাগছ। এই অভিযানৰ সময়ছোৱাত মই বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজৰ লগত ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে মত বিনিময় কৰিম, যাতে অসমক এখন স্বাস্থ্যৱান আৰু ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলা যায়। আৰু মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে মোৰ এই যাত্ৰাক যথেষ্ট সহায় কৰিছে। তেখেতৰ এই সহায় সহযোগিতাৰ কাৰণে মই যাত্ৰা আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু লগতে মই অসম পুলিচকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই যাত্ৰাৰ কাৰণে তেখেতকো বহুত সহায় আৰু সহযোগিতা কৰিছে। ধন্যবাদ। মোৰ যাত্ৰা মই ইয়াৰ গুৱাহাটীৰ পৰা শদিয়ালৈ কৰিম, তাৰপিছত মই যাম ধুবুৰী। মোৰ এই যাত্ৰা ধৰি লওক 25-30 ডেজলৈকে হ'ব। মই অকলে ইণ্ডিভিজুৱেলি গৈ আছোঁ। মই নিজে ব্যক্তিগতভাৱে মই প্ৰচাৰ কৰিব গৈ আছোঁ ড্ৰাগছৰ এৱাৰনেছৰ ভিতৰত। মই যুৱ সমাজক ড্ৰাগছৰ বৰবিষৰ পৰা ৰক্ষা কৰিবলৈ মই যুৱ সমাজক এৱাৰনেছৰ কাৰণে মই কেম্পেইনিং কৰিব ওলাইছোঁ। মই ক'ম নৱপ্ৰজন্মক এটাই অনুৰোধ জনাম যে তেখেতক ড্ৰাগছৰ পৰা দূৰত থাকক আৰু আমাৰ খেলৰ লগত জড়িত হওক, শিক্ষাৰ লগত জড়িত হওক, নতুন নতুন ইনোভেশ্যন আৱিষ্কাৰ কৰাৰ লগত জড়িত হওক। যেতিয়া আমাৰ যুৱ সমাজ খেলৰ লগত জড়িত হ'ব, নতুন নতুন ইনোভেশ্যনৰ লগত জড়িত হ'ব আৰু শিক্ষাৰ লগত জড়িত হ'ব, তেতিয়া আমাৰ অসমখন উন্নয়নৰ পথে আগুৱাই যাব। তেতিয়াহে আমি অসমখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত